ভোলানাথ মহাবিদ্যালয়ের এবিভিপি এবং এমএসইউ ছাত্রদের মধ্যে এক উত্তপ্ত পরিস্থিতি। ধুবড়ী ভোলানাথ মহাবিদ্যালয়ে উত্তপ্ত পরিস্থিতি। ছাত্র একতা সভা নির্বাচনের ভোট গণনা চলে থাকতে উত্তপ্ত পরিস্থিতির সৃষ্টি হয়। অধ্যক্ষের জানা মতে ছাত্ররা নিজেদের মধ্যে এক প্রতিকূল পরিস্থিতির সৃষ্টি করে। ইতিমধ্যে একজন ছাত্র আহত হয়েছে বলে যে খবর পাওয়া গেছে। এবিভিপি এবং এনএসইউআই দুই পক্ষই উভয় পক্ষকে দোষারোপ করছে। তার মানে যোৱাকালি আমাৰ কলেজত ইলেকশ্যন আছিলে। ইলেকশ্যন ভালকৈ আমাৰ হৈ গৈছিলে। সৰু সুৰাটো অকণমান ওজৰ আপত্তি কেতিয়াবা থাকেই আৰু তথাপিও সুকলমে হৈ গৈছিলে। হোৱাৰ পিছত আজি আমাৰ কাউণ্টিং আৰম্ভ হৈছিলে 10টা বজাৰ পৰা। 9টাত হোৱা কথা হৈছিলে, তাৰপিছত 10টা বজাৰ পৰা আমাৰ আৰম্ভ হ'ল। তাৰ আগতে এনাউন্স কৰি দিছে যে 10টা বজাৰ পৰা হ'ব। খুব সুন্দৰকৈ চলি আছিলে। 1টামান বজাত মই মানে প্ৰত্যক্ষদৰ্শী নহয়, কাৰণ মই নিযুত মইনাৰ আমাৰ ইয়াতে আজি চেক হেৰি অনুষ্ঠানত মই থাকিব লগা হৈছিলে। তাৰপিছত হঠাতে গম পালোঁ যে মোক ফোন কৰিলে প্ৰিজাইডিং অফিচাৰে যে বাইদেউ বহুত এটা বেয়া পৰিস্থিতি হৈছে, আপুনি এডমিনিষ্ট্ৰেশ্যনক জনাওক এইটো কথা। তাৰপিছত আমাৰ জনোৱা হৈছে। আমি তাৰপিছত গম পালোঁ যে এটা বুথত 2 নম্বৰ বুথত কি হ'ল, অলপমান কথা কটাকটি আমি ভিডিঅ' ফুটেজো আমি চাইছোঁ। অলপমান যিকেইটা এজেণ্ট আছিলে পলিং এজেণ্ট, তেহঁতৰ মাজত অকণমান মানে কি হৈছে, মাজে মাজে উঠি যাব খোজে। তাহাঁতক আমাৰ টিচাৰবোৰে আকৌ কনভিন্স কৰাইছে কিবা কিবি কৈ, যিটো দেখিছোঁ আৰু ভিডিঅ' ফুটেজত। তেওঁলোকে বহাৰ পিছত আকৌ মানে অলপ দেৰি পিছত আকৌ উঠি গ'ল। উঠি গৈ পেলাই কোনোবা এজনে বেলট পেপাৰ এখন ফালিছে। ফালোতে সেইটো কিন্তু মানে পিছফালৰ পৰা আমি আইডেণ্টিফাই কৰিব পৰা নাই, কাৰণ CCTV হেৰিটো আমাৰ পিছফালেহে তাৰ এইটো লোৱা গৈছে। তাৰপিছত দেখা গৈছে যে তাৰ এজেণ্টৰ মাজতে আৰু আমাৰ ছিনিয়ৰ বহুতখিনি ছিনিয়ৰ টিচাৰ, মানে আমাৰ লেডি টিচাৰ, তেখেতসকল গৈ পেলাই আকৌ বুজালে। ল' এণ্ড অৰ্ডাৰত আছিল তেখেতসকল, গৈ পেলাই বহুত বুজালে। আমাৰ জেণ্টছ টিচাৰো গৈছে ছিনিয়ৰ, তেখেতসকলে বুজালে। বুজোৱাৰ পিছতো মানে এনেকুৱা আজিকালি ছাত্ৰ অসহিষ্ণু হৈছে। মই বুজি নাপাওঁ কিয় আমি দেখা নাই ইমান দিনৰ মানে শিক্ষকতা অত বছৰ কৰিলোঁ, কৰাৰ পিছতো দেখা নাই ইমান অসহিষ্ণু কিয় হৈছে। মানে তেওঁলোকে শুনিব নোখোজে কথা, কনভিন্সে কৰাব নাই, যিমান ক'লেও তেওঁলোকে নুশুনে। তাৰপিছত তেওঁলোকক অলপমান পিছত বহিলেতো, বহাৰ পিছত অলপ পিছত হঠাৎ উঠি আহি পেলাই ট্ৰাংকটো মানে আমাৰ এগৰাকী মানে সুস্মিতা সেনগুপ্ত, তেখেত কেমেষ্ট্ৰিৰ টিচাৰ এছ'চিয়েট প্ৰফেচাৰ হয়, তেখেতকতো একদম মানে হেৰি কৰি পেলাই, মানে তেখেতৰ ওচৰৰ পৰা একদম টানি পেলাই লৈ আহি বেলট বক্সটো লৈ বাহিৰত তেওঁলোকে গুচি আহিছে। মই সেইখিনি দেখিলোঁ ভিডিঅ' ফুটেজত। আৰু মাৰপিটো হৈছে, আৰু মানে ইহঁতক মানে হাতত এটা ল'ৰাই দুখ পাইছে। এতিয়া সোধোতে সিহঁতে কৈছে যে মানে কেনেকৈ লাগিলে তোমাৰ, কয় যে মানে CRP আহিছে, ঠেলাঠেলি হৈছে। CRP আহিছে নিশ্চয়, তাৰমানে তাৰ আগতে অকণমান হেৰি হৈছে, গেডাৰিং এটা হৈছে, কিবা এটা ঠেলা হেঁচাত লগা বুলি কৈছে। আৰু কোনোবা মই দেখা নাই, কিন্তু কোনোবাই কৈছে যে সি নিজে মাৰি দিছে বুলি কৈছে, গ্লাছত মাৰি দিছে। আমাৰ টিচাৰৰ পৰাই শুনিছোঁ কিন্তু এইটো কথা, যে গ্লাছত টিচাৰো আহত হৈছে আৰু গ্লাছত মাৰি দিছে, কিন্তু হাতত কাটিছে অলপমান ল'ৰাজনৰ দেই। এতিয়া আমাৰ হস্পিটেলত ফাৰ্ষ্ট এইড আমাৰ ইয়াতে অলপ দিয়া হ'ল অলপ, কাৰণ তেতিয়া দৌৰা দৌৰি খেলি মেলিটো সেনেকৈ কৈছে। এতিয়ালৈকে কিয় ফাৰ্ষ্ট এইড নাই, ফাৰ্ষ্ট এইডৰ কাৰণে ব্যৱস্থা কৰি পিনে ল'ৰা ছোৱালী চম্ভালিব, এনেকুৱা ধৰণৰ হৈ গৈছেতো। CRPF আছিলে, যিহেতু আমাৰ ইলেকশ্যনৰ হেৰি কাৰণে CRPFো আছিলে, পুলিচ প্ৰশাসনো আছিলে। এতিয়াও বাহিৰত, ভিতৰততো আমাৰ খুব একো পৰিস্থিতিৰ ভিতৰত এনেকুৱা নাই, ভালেই আছে। আৰু এটা বুথত তেওঁলোকে যোনটোত মানে সেই ফালিছিলে, বেলট বক্স লৈ আহিছিলে, সেইটোত আমাৰ কিন্তু কাউণ্টিংটো বন্ধ কৰি ৰাখিব লগা হৈছে। এতিয়া আমি এইটো কি কৰোঁ, কাউণ্টিং কৰিম নে সেইটো বুথৰ কাৰণে, কেনেকুৱা আমি সিদ্ধান্ত এতিয়া আমি ল'ব লাগিব, কাৰণ বাহিৰৰে পৰিস্থিতি চম্ভালা নাই কাৰণে আমি ষ্টাফ কাউন্সিলৰ এখন মিটিং দিব লাগিব। দি পেলাই আমি এইটো সিদ্ধান্ত ল'ম কেনেকুৱা কি ধৰণে কি কৰা যায়। কালিৰ পৰা আমালোকৰ ওপৰত মেণ্টেলি হেৰেছ কৰি আছে। আমালোকৰ লগত এটা ভোলানাথ মহাবিদ্যালয় অট'নমাছত আমালোকৰ লগত খুব বেয়াকৈ আমালোকৰ লগত পাৰ্চিয়েলিটি কৰি আছে। কালি কি হৈছে, আমালোকৰ 10টা বুথৰ পৰা 9টা বুথ আহি গৈছিল, কিন্তু এটা বুথ যেতিয়া সব প্ৰফেচাৰ আহি গৈছিল, খালি ABVPৰ 2টা মানুহ আৰু এটা প্ৰফেচাৰ লৈ 1 ঘণ্টামান পিছত আহিছে। আমাৰ পুলিং এজেণ্টৰ কাছত ৰিপৰ্ট আছিল 162টা পোল হৈছে ভোট, আৰু ইহঁতৰ কাছত ৰিপৰ্ট ওলাইছে 206টা। তাৰপিছত আজি এই 2 নম্বৰ বুথতে যেতিয়া ইহঁতে চাই আছিল, ইহঁতে আগত আছে, তেতিয়া একো কোৱা নাই। যেতিয়া লাষ্টৰ ফালে আমালোকে লিড লৈছোঁ, তেতিয়া ABVPৰ লগে কি কৰিল, প্ৰফেচাৰৰ হাতৰ পৰা সিহঁতে বেলট পেপাৰখন ছিঙি প্ৰফেচাৰক পেলাই, সুস্মিতা মেমৰ ওপৰত পৰি পেলাই লৈ দৌৰাইছে। বেলট পেপাৰ ল'ব পৰা নাই, কিন্তু আমালোকে যেতিয়া ইয়াৰ কনচিকুৱেঞ্চি ইহঁতৰ পৰা খুজিব গৈছোঁ, ইহঁতে প্ৰফেচাৰ আমালোকৰ যোনটো প্ৰশাসন আছে প্লাছ ABVPৰ মানুহ ষ্টুডেণ্টবোৰ আমালোকৰ লগত হাতাপাই হৈ আমালোকৰ ষ্টুডেণ্টৰ হাত
এটা হাত ফালা হৈ গৈছে আৰু আমালোকৰ যোনটো আৰু দুটা আছিল ইহঁতে হস্পিটেলাইজ হৈছে আৰু ইহঁতে আমালোকক 45 মিনিট ৰখাই ৰাখিছে এটা মেডিকেল দিয়া নাই আমালোকক এটা ফাৰ্ষ্ট এড এতিয়াহে আমালোকৰ ফাৰ্ষ্ট এড দি আছে আৰু আমালোকক এতিয়া প্ৰিন্সিপাল মেম কৈ আছে ধমকি দি আছে যে আমালোকৰ গোটেৰ নামত FIR দিব এইটো BN কলেজ অট'নমাছ হয় আমালোকৰ ৰাইটছ আছে আমালোকে এইটো আমালোকক ন্যায় লাগে মানে লাগে আমালোকৰ কলেজ এতিয়া অট'নমাছ হৈছে কিন্তু আমালোকৰ কেম্পাছৰ ভিতৰতে আমালোকৰ ষ্টুডেণ্টক CRPF পাঞ্চ কৰে এইটো কেনেকুৱা কথা CRPF পাঞ্চ কৰি আছে আৰু এইবোৰ কালিৰ পৰা চলি আছে আমালোকৰ যোনবিলাক এজেন্ট আছে সিহঁতক ৰুমৰ ভিতৰত বন্ধাই ৰাখে আৰু কেইটামান ছাৰে সিহঁতৰ প্ৰেচিডেণ্ট হয় সিহঁতৰ পাৰ্টিৰ পৰা হয় সিহঁতে কি কৰে আমালোকৰ এজেণ্টবিলাকক ৰুমৰ ভিতৰত সোমাই দিয়ে আৰু সিহঁতৰ পাৰ্টিৰ এজেণ্টবিলাকক ৰুমৰ ভিতৰত সোমাই দিয়ে তো এনেকুৱাৰ পৰা কালিৰ পৰা এটা কেছ হৈ আছে আমালোকে আজি ৰুমত বিন্দাছ এজেণ্টবিলাকে বহি আছোঁ পিছত গম পালোঁ যে কোনোবাই ৰুম নাম্বাৰ 2ত গৈ পিনে বেলট পেপাৰটো টানিছে বেলট পেপাৰ লোৱা নাই এইটো বেলেগ কথা কিন্তু বেলট পেপাৰ টানিছে কেনেকৈ টানিব ইমান সিকিউৰিটি থকা অৱস্থাত বেলট পেপাৰ কিয় ছিঙিব বেলট পেপাৰ কিয় টানিব যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।